নমস্কাৰ যেহেতু ৰিভিজন সেশন গতিকে ইয়াত আমি অকল এমচিকিউজ সমূহ কৰিম আৰু কমপ্লিটটো ৰিভাইজ কৰাবলৈ সময় নহব ষ্টিল যদি ভালদৰে মন কৰে লাষ্ট 10 ডেজৰ পৰা আমি যিমানখিনি এমচিকিউজ কৰিছো সেইখিনি যদি ভালদৰে কৰে মেক্সিমাম আপোনালোকৰ 90% কভাৰ হৈ গৈছে ৰিভাইজ হৈ গৈছে ঠিক আছে বাকি কনসেপ্টবোৰ আগতে কৰাইছোৱে আজি আমি এমচিকিউজ কৰিম যিমান পাৰো 25-30 মিনিটত আমি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে প্ৰথম কুৱেশ্যন যে দ্য আৰ্লিয়েষ্ট নন কিং অফ এনচিয়েন্ট আছাম প্ৰাচীন অসমৰ আদিম পৰিচিত ৰজা কোন আছিলে মহিৰাংগা দানৱা চাওক এই যিকেইজন কিং আছে তেওঁলোক মাইথলজিকেল ৰুলাৰ নামকেইটা মনত ৰাখক তেওঁলোকৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে অলপ পাছত গম পাই যাব মহিৰাংগা দানৱা নৰকাসুৰা ভগদত্ত বানাসুৰ আৰু ভীষ্মক ঠিক আছে যদি চাই মহিৰাংগা দানৱা দ্য আৰ্লিয়েষ্ট নন কিং অফ এনচিয়েন্ট আছাম আৰু তেওঁৰ কেপিটেল ক'ত আছিল মাইৰাংকা সুধিব পাৰে কেতিয়াবা ঠিক আছে তাৰ পাছত যদি চাই দ্য জেনেৰেল অফ নৰকাসুৰা ৱাছ নৰকাসুৰৰ সেনাপতি কোন আছিল মুৰু ওকে তাৰ পাছত যদি চাই নেক্সট কুৱেশ্যন হ'ল যে ভাস্কৰাব্দ কোনটো বছৰত আৰম্ভ হৈছিলে 594 এডিত ঠিক আছে চাওক আপোনালোকে জানে তাৰপিছত আমাৰ এটা ডাইনেষ্টি আহিছিলে কি নাম বৰ্মন ডাইনেষ্টি বৰ্মন ডাইনেষ্টিৰ এইসকল কিং আছিলে পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন বল বৰ্মন কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন ভাস্কৰ বৰ্মন চাওক পুষ্য বৰ্মন আছিলে আপোনাৰ ফাউণ্ডাৰ ঠিক আছে আৰু ভালদৰে যদি মন কৰে অশ্বমেধ যজ্ঞ ঠিক আছে অশ্বমেধ যজ্ঞ মহেন্দ্ৰ বৰ্মনৰ দিনত হৈছিলে কল্যাণ বৰ্মন এটা কথা মনত ৰাখিব যে তেওঁ কপিলি পাৰৰ যি ডবাকা কিংডম আছিলে এনেক্স কৰিছিলে আৰু ইউচাই কল্যাণ বৰ্মনক চাইনাত ইউচাই বুলিও জনা হৈছিলে ঠিক আছে যিহেতু ৰিভিজন সেশন জাষ্ট পইণ্টকেইটা শুনি যাই যাওক শুনক অ'কে তাৰপিছত যদি চাই ভাস্কৰ বৰ্মন এজন ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে তেওঁৰ যি ভাস্কৰাব্দ নিউ এৰা বিগেন হৈছিলে কেতিয়াৰ পৰা 594 এডিৰ পৰা যোনদিনাখন ভাস্কৰ বৰ্মনে কি কৰিছিলে ৰাজ্যভাৰ গ্ৰহণ কৰিছিলে ঠিক আছে ভাস্কৰ বৰ্মন 594 টু 650 এডিৰ ভিতৰত আছিলে আৰু ভাস্কৰ বৰ্মনক আমি কুমাৰা ৰাজা বুলি জানো আৰু ভাস্কৰ বৰ্মনৰ সময়ছোৱাতেই হিউৱেন চাং অসমলৈ আহিছিলে আৰু হিউৱেন চাং প্ৰথমে কলৈ আহিছিল নালান্দা ইউনিভাৰ্চিটি লগতে নিধানপুৰ গ্ৰান্টছ মনত ৰাখিব লগতে হিউৱেন চাঙে এখন মানে তেওঁৰ একাউণ্টছ আছিলে CU কি য'ত কামৰূপৰ বিষয়ে ভালদৰে বৰ্ণনা কৰি থৈ গৈছিলে আৰু ভাস্কৰ বৰ্মনে হিউৱেন চাঙক এটা কেপ গিফ্ট কৰিছিলে যাৰ নাম আছিল হ লা লি ঠিক আছে গতিকে এই পইণ্টছকেইটা আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় কি কুমাৰ ৰজা হিউৱেন চাং কিমান চনত আহিছিলে নিধানপুৰ গ্ৰান্টছ তাৰপিছত হিউৱেন চাঙে ফাৰ্ষ্ট ক'ত আহিছিলে নালান্দা ইউনিভাৰ্চিটি দেন আৰু হিউৱেন চাঙে কোনখন একাউণ্টছ লিখিছিল CU কি আৰু কি ভাস্কৰ বৰ্মনে কি গিফ্ট কৰিছিলে হলালি তেনেকৈ ফাউণ্ডাৰ পুষ্য বৰ্মন অশ্বমেধ যজ্ঞ কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ মহেন্দ্ৰ বৰ্মন ডবকা এনেক্স কৰিছিল কল্যাণ বৰ্মনে ঠিক আছে তাৰপিছত যদি চাই বাকী ভূতি বৰ্মন চাব পাৰে তেওঁ যি ব্ৰাহ্মণক আপোনাৰ মানে ভূমিৰ ক্ষেত্ৰত যি টেক্সেছ ফ্ৰী কৰিছিল মানে ব্ৰাহ্মণসকলক তেওঁ লেণ্ড গ্ৰাণ্ট কৰিছিলে তো এইখিনি ভালদৰে মনত ৰাখি থৈ দিব তেনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু যিহেতু ৰিভিজন সেশন সেইকাৰণে আমি অলপ বস্তু চাবলৈ লাগিব নাও অসমীয়াটো লিখা আছে এবাৰ স্ক্ৰীনশ্বট মাৰি চাই লওক দেন নেক্সট কুৱেশ্যন হ'ল যে দ্য ফাৰ্ষ্ট হিষ্টৰিকেল ৰিফাৰেঞ্চ অফ কামৰূপ ডাইনেষ্টি ইজ ফাউণ্ড ইন ঠিক আছে কামৰূপ বংশৰ প্ৰথম ঐতিহাসিক উল্লেখ ক'ত পোৱা যায় এলাহাবাদ পিলাৰ প্ৰসূতি তাৰপাছত হোৱাট গিফ্ট ডিড হিউৱেন চাং ৰিচিভ ফ্ৰম ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে কি উপহাৰ পাইছিলে এইমাত্ৰ আমি পাইছিলোঁ হলালি ঠিক আছে এটা কেপ বা যিয়ে ৰ'দ বৰষুণ বতাহৰ পৰা বচাইছিলে ঠিক আছে এটা কেপ আছিলে হলালি আৰু তাৰপাছত যদি চাই নেক্সট কুৱেশ্যন ইয়াত সুধিছে যে দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল পুষ্য বৰ্মন অ'কে নেক্সট কুৱেশ্যন যদি চাই হুইচ কামৰূপ ৰুলাৰ ব্ৰট কপিলি ভেলী আণ্ডাৰ হিজ কণ্ট্ৰল মানে ডবকা কিংডমৰ কথা কৈছে এইটো মই মাত্ৰ কৈছিলোঁ কল্যাণ বৰ্মন আৰু ইউচাই ঠিক আছে চাইনাত এওক ইউচাই নামেৰে আমি জানো এটা লিখা আছে হুইচ কামৰূপ কিং ৰিফাৰ্ড টু এজ ইউচাই ইন চাইনা তেনেহ'লে হ'ব কল্যাণ বৰ্মন আৰু হুইচ কামৰূপ কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ ভগদত্ত চাওক বেটেল অফ কুৰুক্ষেত্ৰ একদম মাইথলজিকেল ৰুলাৰ ঠিক আছে ভগদত্ত আৰু কাৰ ফালৰ পৰা লাগিছিলে কৌৰৱ ঠিক আছে পাণ্ডৱ নহয় কৌৰৱ সুধিব পাৰে যে ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কাৰ হৈ মানে কোন ফালৰ পৰা যুদ্ধ কৰিছিল কৌৰৱৰ ফালৰ পৰা কোনে বধ কৰিছিল অৰ্জুনে বধ কৰিছিলে আই থিংক আপোনালোকৰ PDF খিনিত থকা বস্তুখিনি পঢ়িছে আপোনালোকৰ ৰিভাইজ হৈ আছে যিখিনি মই চেবাৰ বুকৰ পৰা আপোনালোকক দিছিলোঁ তাত আপোনালোকে চাৰিসীমা সেই সময়ৰ এই বস্তুখিনি হয়তো ভালদৰে পাইছিলে কিন্তু বাছ কুৱেশ্যনখিনি চাই যাওক আপোনালোকৰ কাম বনি যাব তাৰপাছত যদি চাই দ্য লাষ্ট ৰুলাৰ অফ চালাস্তম্ভা ডাইনেষ্টি বংশৰ শেষ শাসক কোন আছিলে ত্যাগ সিংহা
আমি আৰু কেইটামান ডাইনেষ্টি পাইছিলোঁ প্ৰাচীন অসমৰ বৰ্মনটো চাই আহিলোঁ তাৰপিছত আছিল আপোনাৰ চালাস্তম্ভা ডাইনেষ্টি চালাস্তম্ভাৰ আপোনাৰ চালাস্তম্ভা ফাউণ্ডাৰ দেন শ্ৰী হৰ্ষদেৱা হৰজৰা বৰ্মন বা বনমালা বৰ্মন দেৱা জয়মালা ত্যাগ সিংহা ইম্পৰ্টেণ্ট ৰুলাৰখিনি মই ইয়াতে দি থৈছোঁ চালাস্তম্ভা ডাইনেষ্টিৰ ইয়াত যদি চাই তাৰপিছত আপোনাৰ আৰু এটা ডাইনেষ্টি আছিল পালা ডাইনেষ্টি ঠিক আছে পালাৰ যিসকল ইম্পৰ্টেণ্ট ৰুলাৰ আছিল ব্ৰহ্মপালা ৰত্নপালা ইন্দ্ৰপালা গোপালা হৰ্ষপালা ধৰ্মপালা জয়পালা কিয় চাব লাগিব তিনিজন ইয়াৰ পৰা দি দিলে জয়মালা দি দিলে ক'লে যে কোনজন পালা ডাইনেষ্টিৰ কিং নহয় বা কোনজন আপোনাৰ বৰ্মন ডাইনেষ্টিৰ কিং নহয় গতিকে যিখিনি মই দিয়া হৈ আছে এবাৰ চকু ফুৰাই যাওক কুৱেশ্যন তেনেকৈ দিব পাৰে যে কোনজন চালাস্তম্ভা ডাইনেষ্টিৰ শাসক নহয় ৰুলাৰ নহয় গতিকে কুৱেশ্যন যিকোনো প্ৰকাৰে বনিব পাৰে অ'কে আৰু যদি চাই যদি সোধে ফাৰ্ষ্ট ইলেক্টেড কিং অফ আছাম কোন আছিলে যে প্ৰথম প্ৰাচীন অসমৰ প্ৰথম নিৰ্বাচিত ৰজা তেনেহ'লে হ'ব আপোনাৰ ব্ৰহ্মপালা ঠিক আছে কিন্তু যদি সোধে প্ৰাচীন অসমৰ প্ৰথমজন পৰিচিত ৰজা কোন আছিলে তেতিয়াহ'লে হ'ব আপোনাৰ মহিৰাংগা দানৱা ঠিক আছে ইলেক্টেড আৰু ফাৰ্ষ্ট নন কিং দুইটাৰে মাজত খেলি মেলি নলগাব ঠিক আছে আমি তিনিটা ডাইনেষ্টিৰ কিংসকলৰ নাম পালোঁ প্ৰথম আমি কি পাইছিলোঁ বৰ্মন ডাইনেষ্টি ভালদৰে মনত ৰাখক তেওঁলোকৰ ওপৰত কেনেকুৱা কেনেকুৱা কুৱেশ্যন আহিব পাৰে আমি চালোঁ তাৰপিছত আপোনাৰ চালাস্তম্ভা ডাইনেষ্টিৰ এইখিনি কিং আৰু পালা ডাইনেষ্টিৰ এইখিনি কিং ভালদৰে মনত ৰাখিব লাগিব আৰু মনত ৰাখিব যে ফেমাছ কালিকা পুৰাণ ঠিক আছে ৰিটেন আণ্ডাৰ দ্য পেট্ৰজেন্স অফ ধৰ্মপালা সুধিব পাৰে যে কালিকা পুৰাণ যি আমাৰ এটা ইম্পৰ্টেণ্ট টেক্সট হয় এনচিয়েণ্ট টেক্সট হয় তাৰ কাৰ আণ্ডাৰত লিখা হৈছিলে ধৰ্মপালা ঠিক আছে আৰু ব্ৰহ্মপালা ধৰ্মপালা ঠিক আছে ইয়াত খেলি মেলি নকৰিব ধৰ্ম কালিকা পুৰাণ ব্ৰহ্মপালা ফাৰ্ষ্ট ইলেক্টেড কিং আৰু চালাস্তম্ভা ডাইনেষ্টিৰ শেষৰজন ৰুলাৰ আছিলে ত্যাগ সিংহা দেন নেক্সট কুৱেশ্যন যদি চাই ইয়াত পাব যে ইয়াত সুধিছে যে দ্য টাইটেল কুমাৰা ৰাজা ৱাজ গিভেন টু কুমাৰা ৰাজা উপাধি কাক দিয়া হৈছিলে ভাস্কৰ বৰ্মন আৰু তেনেকৈ একৰ্ডিং টু ৰামায়ণা অমৃত ৰাজ্য ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কিংডম ঠিক আছে মানে ৰামায়ণৰ মতে অমৃতৰাজ মানে কিহৰ বা কাৰ ফাউণ্ডাৰ আছিলে প্ৰাগজ্যোতিষপুৰ নে কামৰূপ এই ক্ষেত্ৰত আপোনালোকে মই আকৌ এবাৰ দেখাই দিছোঁ যিখিনি কামৰূপৰ নাম আছিলে এনচিয়েণ্ট নাম অৰিজিন অফ নেম আমি অসমক অৰিজিনেলি প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জানিছিলোঁ ঠিক আছে আৰু মহাভাৰত ৰামায়ণ এই টেক্সটবোৰত আমি কি পাওঁ কামৰূপ প্ৰাগজ্যোতিষপুৰ এই নামবোৰৰ ৰেফাৰেঞ্চ পাওঁ যদি চাই যে ৰামায়ণত কি মেনশ্যন আছে ফাউণ্ডাৰ অফ প্ৰাগজ্যোতিষপুৰ বাই অমৃতা ৰাজা ঠিক আছে অমৃতা ৰাজাৰ দ্বাৰা প্ৰাগজ্যোতিষপুৰৰ ভেটি নিৰ্মাণ কৰিছিল বা এষ্টাব্লিছ কৰিছিলে সেই কুৱেশ্যনটো ইয়াত সুধিছে এজ পাৰ ৰামায়ণ ঠিক আছে তো কামৰূপো দি দিব পাৰে কিন্তু কামৰূপ নহয় আমি প্ৰাগজ্যোতিষপুৰ পাওঁ ঠিক আছে কুৱেশ্যনটো বুজি পালে অ'কে তাৰপাছত কোনটো কুৱেশ্যন আছিলোঁ আমি য়েছ তাৰপিছত যদি চাই অসমৰ ফাৰ্ষ্ট ইলেক্টেড কিং অফ আছাম অসমৰ প্ৰথম নিৰ্বাচিত ৰজা তেওঁ হ'ব ব্ৰহ্মপালা ঠিক আছে তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট কামৰূপ ৰুলাৰ টু পাৰফৰ্ম অশ্বমেধা যজ্ঞ কৰা প্ৰথম কোন আছিলে মহেন্দ্ৰ বৰ্মন মহেন্দ্ৰ বাহুবলী লাষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি পালা বংশৰ শেষৰ ৰজা কোন আছিল জয় পালা ঠিক আছে দেন এই কুৱেশ্যনটো আমি কৰিলোঁ প্ৰাগজ্যোতিষপুৰ তাৰপিছত যদি চাই যে হোৱাট ইজ দ্য নেম অফ দ্য হিউৱেন চাং বুক ডেট মেনশ্যনছ কামৰূপৰ উল্লেখ থকা হিউৱেন চাং গ্ৰন্থখনৰ নাম কি আছিল মানে কামৰূপৰ বিষয়ে য'ত ডেছক্ৰাইব কৰিছিলে হিউৱেন চাঙে সেই গ্ৰন্থখনৰ নাম কি আছিলে CU কি ঠিক আছে এইমাত্ৰ আমি পঢ়ি আহিলোঁ চাওক CU কি হোলালি ইউচাই এই তিনিটাৰ মাজত আপোনালোকে খেলি মেলি নকৰিব CU কিখন এখন গ্ৰন্থ আছিলে যিখন কোনে লিখিছিলে হিউৱেন চাঙে য'ত আমি কামৰূপৰ বিষয়ে পাওঁ ঠিক আছে লগতে হোলালি কি আছিলে ভাস্কৰ বৰ্মনে হিউৱেন চাঙক দিয়া এটা গিফ্ট আছিলে আৰু ইউচাই হিচাপে কল্যাণ বৰ্মনক চাইনাত সম্বোধিত কৰিছিল বা আমি কল্যাণ বৰ্মনক ইউচাই হিচাপে জানো ঠিক আছে এই তিনিটাৰ ভিতৰত বহুতে খেলি মেলি লাগে সেইকাৰণে মই আকৌ এবাৰ ক্লিয়াৰ কৰাই দিলোঁ বাকী এই কুৱেশ্যনখিনি আপোনালোকে গম পালে আৰু কেনেকৈ বস্তুবোৰ এবাৰ চাব লাগিব মই সেইখিনিও কৈ দিলোঁ ঠিক আছে তাৰ পাছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যদি চাই ইয়াত কৈছে যে হিউৱেন চাঙে যিখন CU কি লিখিছিলে ঠিক আছে য'ত কামৰূপৰ বিষয়ে মেনশ্যন আছিলে আৰু সেই CU কিত দুটা কি ফ্ৰুটছৰ বিষয়ে বা দুটা খেতিৰ বিষয়ে উল্লেখ পাইছিলে যে কামৰূপৰ মানুহসকলে এই দুটা খেতি কৰে সেই ফ্ৰুটছ দুটাৰ নাম বা সেই ফল দুটাৰ নাম কি আছিলে জেকফ্ৰুইট এণ্ড ককনাট কঁঠাল আৰু নাৰিকল ঠিক আছে অসমীয়াত কঁঠাল আৰু নাৰিকল কুৱেশ্যনটো আপোনালোকে পঢ়ি চালে বুজি পাব মই জাষ্ট বুজাই দিছোঁ তাৰপাছত যদি চাই দ্য নেম অফ পেইণ্টিং ডেট ভাস্কৰ বৰ্মন চেণ্ট টু হৰ্ষা চাওক ভাস্কৰ বৰ্মনৰ ফ্ৰেণ্ড জানে হৰ্ষা আছিলে আৰু হৰ্ষা বৰ্মনলৈ ভাস্কৰ বৰ্মনে যিটো পেইণ্টিং পঠাইছিলে তাৰ নাম কি আছিল পাত আৰু তুলিকা ঠিক আছে পাত আৰু তুলিকা ভাস্কৰ বৰ্মনে কাক দিছিল হৰ্ষালৈ দিছিলে হোলালি কাক দিছিল য়েছ
হিউৱেনচাঙক দিছিলে বস্তুবোৰ দেখাত সহজ কিন্তু পৰীক্ষাত এইখিনিতে আপোনালোকে খেলি মেলি কৰি দিব ঠিক আছে অ'কে নাও কালিকা পুৰাণ ৱাজ ৰিটেন আণ্ডাৰ দ্য পেট্ৰজেন্স অফ কালিকা পুৰাণ কাৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিলে ধৰ্মপালা আৰু হু শিফটেড হিজ কেপিটেল চিটি টু কামৰূপা নগৰ কোনে নিজৰ ৰাজধানী চহৰ কামৰূপা নগৰলৈ স্থানান্তৰিত কৰিছিলে উত্তৰ হ'ব ধৰ্মপালা ঠিক আছে অ'কে চাওক ৰিভিজন ছেশ্যন MCQ কৰি গৈ আছোঁ বেছি সময় আমি ইয়াত ৱেষ্ট কৰিব নোৱাৰিম এতিয়া ঠিক আছে বেয়া নাপাব ইয়াত কৈছে যে ডিউৰিং দ্য ৰুল অফ হুইচ ডাইনেষ্টি শংকৰাচাৰ্য কাম টু কামৰূপা কোন বংশৰ শাসনকালত শংকৰাচাৰ্য কামৰূপলৈ আহিছিলে এইটো মনত ৰাখিব শালাস্তম্ভা ডাইনেষ্টি ঠিক আছে আৰু শালাস্তম্ভা ডাইনেষ্টিক আমি আন এটা নামেৰেও জানো কি কমেণ্ট কৰি জনাব আৰু নিশ্চয় জানে যে দ পাৰ্বতীয়াৰ দুৱাৰ ফ্ৰেমত আমি কাৰ কাৰ প্ৰতিমূৰ্তি পাওঁ গংগা আৰু যমুনাই সেইটোৱে সুধিছে হুইচ গডছ ৱেৰ ফাউণ্ড অন দ্য ড'ৰ ফ্ৰেম অফ দ পাৰ্বতীয়া ঠিক আছে তাৰ পাছত ইয়াতে কৈছে যে কোনটো মন্দিৰত হাতীৰ অবিৰত শাৰী আছে বাদ দিয়ক ইন হুইচ টেম্পল ইজ কণ্টিনিউৱাছ ৰ' অফ এলিফেণ্ট কাৰ্ভ অন লোৱেষ্ট লেভেল হেজ বিন ফাউণ্ড হয়গ্ৰীৱ মাধৱত আপুনি কি পাব যে continuous row of elephant carved on lowest level has been found মানে in which temple ঠিক আছে তাৰ পাছৰ কুৱেশ্যন যে which temple is known as Khajuraho of Assam এইটো হ'ব আপোনাৰ মদন কাম দেৱ নেক্সট কুৱেশ্যন যে the ambassador names was sent by ভাস্কৰ বৰ্মন to হৰ্ষবৰ্ধন যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰা এম্বেচাডৰজনৰ ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল হাং সাভেগা ঠিক আছে এইটো মনত ৰাখিব এই কুৱেশ্যনটো সুধি দিব পাৰে বহু কুৱেশ্যনত আহিছে বহু আমি PYQৰ পৰা উঠাইছো এই কুৱেশ্যনবোৰ তাৰ পাছত যদি চাই হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ পালা ডাইনেষ্টি পালা বংশৰ প্ৰথম ৰজা কোন আছিলে ইয়েছ ব্ৰহ্ম পালা আৰু তেওঁ আছিলে ইলেক্টেড কিং ঠিক আছে ব্ৰহ্ম পালা কাৰণ এই লিষ্টখন চাওক ইয়াতে আমি ধুনীয়াকৈ দিয়া হৈ আছে পালা ডাইনেষ্টি ব্ৰহ্মপালা ৰত্নপালা ইন্দ্ৰপালা গোপালা হৰ্ষপালা ধৰ্মপালা জয়পালা ইম্পৰ্টেণ্ট ৰুলাৰখিনি আমি মেনশ্যন কৰি থৈ দিছোঁ তাৰ পাছত চাওক হুইচ এনিমেল ৱাজ ৱাইডলি ইউজড ইন ৱাৰ্ছ ইন এনচিয়েণ্ট আছাম প্ৰাচীন অসমত যুদ্ধত কোনটো প্ৰাণীৰ বহুল ব্যৱহাৰ হৈছিলে এলিফেণ্ট ঠিক আছে হাতী চাওক আৰু এটা কুৱেশ্যন আছে লাষ্ট কুৱেশ্যন তাৰ পাছত মই এটা আগৰ ৰিভিজন ছেশ্যন এটা মই ইয়াত ইনক্লুড কৰি দিম এড কৰি দিম এইটো আগতেই বনোৱা গতিকে আপোনালোকে যদি অলপমান তাত ৱৰ্ডবোৰ কিবা শুনে চিন্তা নকৰিব কাৰণ এইটো আগৰ মই ৰেকৰ্ড কৰি থৈ দিয়া আগৰ এক্সামৰ আগতে কৰিছিলোঁ এতিয়া লগাই দিম চ' তাত যদি কিবা সৰু সুৰা আপোনালোকে ভাবে যে এইটো টাইমত কি কথা কৈ আছে সেইটো বহুত দিন আগতে বনোৱা আছিলে সময় নাই এতিয়া মই বহুত বাহিৰত আছোঁ ষ্টিল মই ইমানখিনি কষ্ট কৰি আপোনালোকৰ কাৰণে এই ছেশ্যনটো আনিবলৈ ট্ৰাই কৰি আছোঁ ঠিক আছে আদাৰৱাইজটো মোৰ কোনো ইয়াতে নিদিলেও মোৰ কোনো কথা নাই তাৰপিছত যদি চাই পিলাৰ্ছ ৰিচেম্বলিং চালুক্যান ষ্টাইল হেভ বিন ফাউণ্ডেড যে চালুক্য শৈলীৰ সৈতে মিল থকা পিলাৰ ক'ত পোৱা গৈছে সেইটো মনত ৰাখিব আকাশী গংগা ঠিক আছে আৰু এটা কথা কওঁ ইয়াতে মই কমপ্লিট কৰাই দিছোঁ 80%টো মই কভাৰ কৰাই দিছোঁ বাকী 20% যিসকলে ধৰক PDF লৈছিলে তেওঁলোকে অলপমান 20% এডভান্টেজ থাকিব কিয়নো এই কুৱেশ্যন কিছুমান মই ইয়াতে কৰাবলৈ সময় নহ'ল আপোনালোকক যিটো MCQৰ PDF দিয়া হৈছিলে তাৰ প্ৰথম কুৱেশ্যনখিনি এবাৰ চাই যাব মই বাছি আনি থৈ দিছিলোঁ বাকী ইউটিউবৰ ষ্টুডেণ্টখিনি আপোনালোকে বেয়া নাপাব 85%টো মই কৰাই দিছোঁ বাকী PDF-ৰ থ্ৰু ইমানো বেলেগ বস্তু একো নাই ঠিক আছে যিমান আছে মোৰ ফ্ৰী অফ কষ্টে দি দিছোঁ ইউটিউবতে ষ্টিল 10-15টা কুৱেশ্যন আপোনালোকে অলপমান হয়তো মিছ কৰিব পাৰে ভাল কুৱেশ্যন যদি সময় পাওঁ মই কালিলৈ এবাৰ আনিবলৈ ট্ৰাই কৰিম বাকী মই এতিয়া এটা ক্লাছ ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম আহোম কিংডমৰ ওপৰত যিখিনি কুৱেশ্যন আছে মই তাতে ইনক্লুড কৰি দিছোঁ ঠিক আছে আপোনালোকে চাই ল'ব চুকাফা আছিলে ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি অ'কে আহোম বংশৰ প্ৰতিষ্ঠাপক 1215 চনত চুকাফাই যাত্ৰা আৰম্ভ কৰিছিলে আৰু কিমান চনত অসম পাইছিলেহি 1228 চনত ক্ৰছিং দ্য পাটকাই হিলছ ঠিক আছে পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে আৰু 1253ত in 1253 he set up the first capital of Ahom in Soraido okay he created a post like Burha Gohai and Bor Gohai এইটো সবতকৈ বেছি ইম্পৰ্টেন্ট MCQ আহিব পাৰে যে বুঢ়া গোহাঁই আৰু বৰ গোহাঁই এই দুটা পোষ্ট তলৰ কোনজন ৰজাই ক্ৰিয়েট কৰিছিল বা প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে এইটো মনত ৰাখিব হি ক্ৰিয়েটেড এটা পোষ্ট লাইক বুঢ়া গোহাঁই এণ্ড বৰ গোহাঁই তেওঁ বুঢ়া গোহাঁই আৰু বৰ গোহাঁইৰ দৰে পোষ্ট সৃষ্টি কৰিছিলে ওকে সো চুকাফা ৰিলেটেড ইয়াৰ ভিতৰতে কুৱেশ্যন আহিব এইকেইটাৰ ভিতৰতে কুৱেশ্যন অহাৰ 99.5% চান্সেছ আছে ঠিক আছে তাৰ পাছত
Next question, which Ahom king was popularly known as Bamuni Kunwar? Bamuni Kunwar বুলি কোনজন ৰজাক জানা হয়? Sudangpha, ঠিক আছে? কিয় অলপমান চালে গম পাব যে Sudangpha। সব প্ৰত্যেকজন ৰজাৰ বিষয়ে মই লিখা নাই, যিখিনি বেছি ইম্পৰ্টেন্ট যাৰ ওপৰত কুৱেশ্যন আৰ চান্স আছে সেইখিনি মই দিছো, আপোনালোকে চাব পাৰে। Sudangpha, ঠিক আছে? এই Sudangpha কি হৈছিলে যে এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিলে, ঠিক আছে? ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁ কি বামুণী কোঁৱৰ নামেৰেও জনা গৈছিল। তেওঁ কিমান চনৰ পৰা কিমান চনলৈ আছিল? 1397 পৰা 1407লৈকে আহোমৰ ৰজা আছিলে, ঠিক আছে? গম পালে বামুণী কোঁৱৰ বুলি আমি কাক জানো? Sudangpha। কিয় তেওঁ এটা ব্ৰাহ্মণ ফেমিলিত ডাঙৰ দীঘল হৈছিল। তাৰ পাছত ইম্পৰ্টেন্ট পইণ্ট যে হিন্দুইজম কামছ টু আহোম কোৰ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হিজ ৰেইন। যে যদি আপোনাক সোধে ফৰ দ্য ফাৰ্ষ্ট টাইম আহোমৰ দৰবাৰত যে হিন্দুত্ব কেতিয়া আহিছিলে, কাৰ দিনত আহিছিলে? Sudangpha দিনত আহিছিলে, ঠিক আছে? তেওঁৰ শাসন কালত প্ৰথমবাৰৰ বাবে আহোম দৰবাৰলৈ হিন্দু ধৰ্ম আহিছিলে। তাৰ পাছত ভেৰি ইম্পৰ্টেন্ট, চিঙৰি ঘৰ উঠা উৎসৱ ৱাজ চেলিব্ৰেটেড ডিউৰিং হিজ ৰুল। এইটো আহিব পাৰে যে চিঙৰি ঘৰ উঠা এই উৎসৱটো, এই চেৰিমনিটো কাৰ দিনত পতা হৈছিল? Sudangpha। হি মেড দ্য কেপিটেল অফ আহোম কিংডম এট Sorgua, ঠিক আছে? প্ৰথম আছিল ক'ত? চৰাইদেউ। কোনে প্ৰতিষ্ঠা কৰিছিলে? চুকাফাই। তাৰ পাছত এইটো ইম্পৰ্টেন্ট, Sorguaত কোনে প্ৰতিষ্ঠা কৰিছিলে? Sudangpha, ঠিক আছে? Sudangpha আহোম কেপিটেলখন কলৈ শিফ্ট কৰিছিলে? Sorguaলৈ। ওকে, ঠিক আছে? তাৰ পাছত এটা কুৱেশ্যনৰ এনসাৰ পালে যে হুইচ আহোম কিং ৱাজ পপুলাৰলি নন এজ বামুণী কোঁৱৰ? Sudangpha। নেক্সট কুৱেশ্যন, which of the following Ahom kings initiated the Singari ঘৰ উঠা ceremony? অলৰেডি আমি পঢ়িলো, কোনে কৰিছিল? Sudangpha। ওকে, Sudangpha সিঙৰি ঘৰ উঠা এই চেৰিমনিটো তেওঁ কি কৰিছিল? ষ্টাৰ্ট কৰিছিলে। Who was referred to as দিহিঙীয়া ৰজা? দিহিঙীয়া ৰজা বুলি কাক জনা যায়? এইটো প্ৰথমে এইটো চাই লওঁ। দিহিঙীয়া ৰজা চুহুংমুং। চুহুংমুঙে ৰাজত্ব কৰিছিল 1497 পৰা 1539লৈকে, ঠিক আছে? তেওঁ আমি কি বুলি জানো? দিহিঙীয়া ৰজা বুলি জানো, ঠিক আছে? চুহুংমুং। কিয় দিহিঙীয়া ৰজা বুলি জানো? তেওঁ নিজৰ ৰাজধানী দিহিং নদীৰ ওচৰৰ বকতালৈ শিফ্ট কৰিছিল, ঠিক আছে? হি শিফটেড হিজ কেপিটেল টু বকতা নিয়াৰ দিহিং ৰিভাৰ। বহুত ইম্পৰ্টেন্ট পইণ্ট হয়। চুহুংমুঙক আমি দিহিঙীয়া ৰজা বুলি জানো কাৰণ ৰাজধানীখন কলৈ শিফ্ট কৰিছিলে? তেওঁ বকতা। ওকে, ৰজাজন আৰু ক'ত ৰাজধানী স্থাপন কৰিছিলে ভালদৰে মনত ৰাখিব, নিয়াৰ দিহিং ৰিভাৰ। ওকে, now very important point, he was the first Ahom king to assume the Hindu title Sorgonarayan. very 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 important, ঠিক আছে? চুহুংমুঙে আছিলে প্ৰথমজন আহোম ৰজা যিয়ে স্বৰ্গনাৰায়ণ এই টাইটেলটো কি কৰিছিলে? এডপ্ট কৰিছিলে। ওকে, আৰু হি ক্ৰিয়েটেড এ নিউ পোষ্ট নেম বৰপাত্ৰ গোহাঁই। বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে ক্ৰিয়েট কৰিছিলে? চুহুংমুঙে। এয়া এটা পইণ্ট, এটা কি হৈ আছে? কুৱেশ্যন হৈ আছে, ঠিক আছে? তাৰ পাছত হি ষ্টাৰ্টেড দ্য কনচেপ্ট অফ চেনচাছ। তেওঁ লোকপিয়লৰ ধাৰণাটো আৰম্ভ কৰিছিল। কি কি মনত ৰাখিব? চুহুংমুঙৰ ওপৰত দিহিঙীয়া ৰজা, বকতাত কি কৰিছিলে? কেপিটেল শিফ্ট কৰিছিলে। তাৰ পাছত ফাৰ্ষ্ট আহোম কিং টু এজিউম টাইটেল স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণ টাইটেলটো কোনে এজিউম কৰিছিলে ফাৰ্ষ্ট? ইয়েছ, চুহুংমুঙে। তাৰ পাছত হি ক্ৰিয়েটেড এ নিউ পোষ্ট নেম বৰপাত্ৰ গোহাঁই। বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে ক্ৰিয়েট কৰিছিলে? তাৰপিছত আমি ইয়াৰ আগত আমি কি পাই আহিছিলো? চুকাফাৰ দিনত তেওঁ কি কি পোষ্ট ক্ৰিয়েট কৰিছিল? বুঢ়া গোহাঁই আৰু বৰ গোহাঁই, ঠিক আছে? ওকে, মই ভাবো যে এতিয়াই ভালদৰে চাই পেলাই বস্তুখিনি মনত ৰাখি যাওক। ওকে, এনসাৰটো পাই গ'ল, হু ৱাজ ৰিফাৰ্ড এজ দ্য দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজা হিচাপে আমি কাক কওঁ? চুহুংমুং। ওকে, তাৰ পাছত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং আহোম কিং ৱাজ দ্য ফাৰ্ষ্ট এডপ্ট দ্য টাইটেল স্বৰ্গনাৰায়ণ? অলৰেডি আমি চালো স্বৰ্গনাৰায়ণ টাইটেলটো কোনে গ্ৰহণ কৰিছিলে। কুৱেশ্যনবোৰ এনেধৰণে আহিব পাৰে। চুহুংমুঙে। ওকে, হুইচ আহোম স্বৰ্গদেউ ক্ৰিয়েটেড দ্য পোষ্ট বৰপাত্ৰ গোহাঁই? চুহুংমুং, হয় নাই? কুৱেশ্যন খিনি মই দিয়াৰ এটাই কাৰণ হ'ল যে কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে সেইটো আপোনালোকে গম পাইছে, আৰু মই কৈছো পজ কৰি পেলাই নিজে কৰিবলৈ ট্ৰাই কৰিব। তাৰ পাছত নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই? এতিয়া বৰপাত্ৰ গোহাঁই পোষ্টটো যে ক্ৰিয়েট কৰিলে, প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিলে? সেইটো হ'ব ক্ৰানচেং বৰপাত্ৰ গোহাঁই। মনত ৰাখিব, ক্ৰানচেং। ক্ৰানচেং চাব আপোনালোকে, স্পেলিংটো এবাৰ চাই ল'ব, কথা নাই, নিজে গম পাই যাব। তাৰপিছত নেক্সট কুৱেশ্যন, the post of Hodiakhua Gohai was created during the reign of Ahom king. যে কোনজন আহোম ৰজাৰ দিনত Hodiakhua Gohai? চাব, আহোম দৰবাৰত বহুতো পোষ্ট আছিলে, বৰ ফুকন, বৰপাত্ৰ ফুকন, ঠিক আছে? বৰ গোহাঁই, বুঢ়া গোহাঁই, Hodiakhua Gohai, ঠিক আছে? এই গোটেইখিনি পোষ্ট কোনজন ৰজাই ক্ৰিয়েট কৰিছিলে সেইটো বেছি ইম্পৰ্টেন্ট। তাৰ পৰা এটা কুৱেশ্যন আপোনাৰ আহিব পাৰে। ওকে, আৰু সেই পোষ্টটোৰ প্ৰথমজন কোন আছিলে? ধৰক বৰপাত্ৰ গোহাঁই প্ৰথম কোন আছিলে? ফাৰ্ষ্ট Hodiakhua গোহাঁই কোন আছিলে?
তেনেকুৱা কুৱেশ্যন আহিব পাৰে গতিকে এইকেইটা কমন টপিক এইকেইটা কেতিয়াও আপোনালোকে নপঢ়াকে নাযাব এইকেইটা পঢ়ি যাব কাৰণ ইয়াৰ এই যিখিনি কমন বস্তু তাক যিমান পাৰে 10-12 বাৰ ৰিভিজন কৰি যাব ঠিক আছে এতিয়া কৈছে যে শদিয়া খোৱা গোহাঁই পস্তু কোনজন ৰজাৰ ৰাজত্ব কালত সৃষ্টি কৰা হৈছিল ওকে এতিয়া এটা কাম কৰক পজ কৰক নিজে এনসাৰটো লিখক কাৰণ আমি ইয়াৰ পিছত যেতিয়া পঢ়িম ইয়াৰ এনসাৰটো পাই যাম দ্য ফাৰ্ষ্ট মুছলিম ইনভেজন অফ আহোম কিংডম অকাৰ ডিউৰিং দ্য ৰেইন অফ যে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত ফাৰ্ষ্ট মুছলিম ইনভেট হৈছিলে এটো হ'ব চুহুংমুঙৰ দিনতে প্ৰথম মুছলিম ইনভেট হৈছিলে অসমত ঠিক আছে তাৰ পাছত আহিলে এজন ইম্পৰ্টেন্ট ৰুলাৰ যাৰ নাম হৈছে সুচেংফা আমি কি বুলি জানো প্ৰতাপ সিংহ সুচেংফা প্ৰতাপ সিংহ বুদ্ধি স্বৰ্গনাৰায়ণ তেওঁক বহুত নামেৰে জনা যায় তাৰ পাছত বুঢ়া ৰজা বুদ্ধি স্বৰ্গনাৰায়ণ এটো বৃদ্ধ নহয় বুদ্ধি স্বৰ্গনাৰায়ণ সৰি এটো বৃদ্ধই হয় বৃদ্ধ স্বৰ্গনাৰায়ণৰ বুঢ়া ৰজা প্ৰতাপ সিংহ অৰ বুদ্ধি স্বৰ্গনাৰায়ণ গতিকে সুচেংফাৰ কিমান নাম আছে দেখিছে প্ৰতাপ সিংহ বুদ্ধি স্বৰ্গনাৰায়ণ বুঢ়া ৰজা অৰ বৃদ্ধ স্বৰ্গনাৰায়ণ এই গোটেই কেইজন এজন মানুহে হয় কোন প্ৰতাপ সিংহ যাৰ আহোম নাম হৈছে সুচেংফা আৰু হিন্দু নাম হৈছে প্ৰতাপ সিংহ ওকে হি ক্ৰিয়েটেড পোষ্ট বৰফুকন আৰু বৰবৰুৱা ঠিক আছে মই কি কৈছিলো কোনজন ৰজাই কোনটো পোষ্ট ক্ৰিয়েট কৰিছিল এটো বেছি ইম্পৰ্টেন্ট মনত ৰাখিব সুচেংফাই বৰফুকন আৰু বৰবৰুৱা পোষ্ট ক্ৰিয়েট কৰিছিল বৰফুকন আৰু বৰবৰুৱা পোষ্ট তেওঁ ক্ৰিয়েট কৰিছিল দ্য পাইক সিস্টেম was practiced during his time ঠিক আছে পাইক সিস্টেমটো তেওঁৰ সময়ত প্ৰেক্টিস কৰা হৈছিল পাইক সিস্টেম কি হয় পঢ়িম ধৈৰ্য ধৰক হি ইজ অলসো নোন এজ বুঢ়া ৰজা অৰ বৃদ্ধ স্বৰ্গ নাৰায়ণ ঠিক আছে প্ৰতাপ সিংহ ইম্পৰ্টেন্ট ৰুলাৰ ইয়াৰ ওপৰত কুৱেশ্যন আহাৰ চান্স বহুত আছে Next question. Which of the following Ahom kings was also known as Burha Raja? Tolor kunjon Ahom Raja, Burha Raja bole jana goisile. Kunjon? Are Pratap Singha. Okay. Tar pasot. The Borboro and Borfukon position were created during the rule of which of the following king? Kunjon Raja dinot Borboro aro Borfukon podor sৃষ্টি হৈছিলে Pratap Singha. Okay. Jikini Koreasono question. Yar bitor chabo. Ekdom exact question dueta pai jabo pare. Which Ahom king was called the গড়গয়া ৰজা ঠিক আছে গড়গয়া ৰজা বুলি কোনজন ৰজাক কোৱা হৈছিল সুক্লেংমুং কিয় তেওঁ গড়গাঁও তেওঁৰ ক্যাপিটেলখন শিফট কৰিছিল ঠিক আছে মন ৰাখিব সুক্লেংমুঙক কি ক গড়গয়া ৰজা হুইচ অফ দা ফলোইং আহোম কিং ইন্ট্ৰোডিউস দা কইন সিস্টেম ঠিক আছে মুদ্ৰা ব্যৱস্থা কোনজন এটো ইম্পৰ্টেন্ট কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিল এটো হ'ব সুক্লেংমুং ঠিক আছে সুক্লেংমুঙে কৰিছিল তাৰ পাছত নেক্সট কোৱেশ্চন হল যে হুইচ কিং অফ দা আহোম Sabori, Oman type code column হৈ যায় which king of the Ahom kingdom ঠিক আছে kingdom হ'ব Ahom kingdom was known as Pura Raja বুলি মানে Pura Raja মানে কি তাৰ ভৰি এখন কি আছিল পুৰা আছিল ঠিক আছে তো Pura Raja বুলি কাক জানা যায় সুকামফা ওকে আৰু এটা মন কৰিব আটাইতকৈ বেছি দীঘলীয়া সময় এই সুকামফায়ে ৰাজত্ব কৰিছিল ঠিক আছে আৰু তেওঁৰ দিনত কেটেমান মেজৰ ইনসিডেন্ট হৈছিল আমি লাহে লাহে যেতিয়া এমসিকিউ কৰি থাকিম তেতিয়া গম পাব যে সুকামফাৰ দিনত পোষ্টসকলে কি কৰিছিল আহোম কিংডম আক্ৰমণ কৰিছিল কোনে নৰনাৰায়ণে ঠিক আছে নৰনাৰায়ণে আহোম কিংডম আক্ৰমণ কৰিছিল তৃতীয় মাজুলী হৈছিল এমসিকিউ কৰি কৰি আমি বস্তুখিনি গৈ থাকিম এতিয়া হল খুৰা ৰজা বুলি আমি কাক জানো সুকামফা ঠিক আছে দা তৃতীয় মাজুলী ওয়াজ সাইন বিটুইন তলৰ কোনটোৰ মাজত মানে মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল আহোম এণ্ড কোচ ঠিক আছে আহোম এণ্ড কোচ মই কৈছিলো ন তৃতীয় মাজুলী তাৰ আগতে কি হৈছিল কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল য'ত আহোমসকল পৰাজিত হৈছিল তাৰ পাছত তৃতীয় মাজুলী নৰনাৰায়ণ আৰু সুকামফাৰ মাজত হৈছিল আহোম আৰু কোচ ওকে নেক্সট কোৱেশ্চন the treaty of Majuli was signed between Naranarayan and Sukamfa ঠিক আছে এটা আনসার পাই গল Sukamfa in the year কিমান সনত 1563 মনত ৰাখিব 1563 সনত treaty of Majuli স্বাক্ষৰিত হৈছিল now who was the first Borborua of Ahom kingdom first Borborua কোন আছিল মুমাই তামুলী Borborua he was the first Borborua আহোম ৰাজ্যৰ প্ৰথমজন Borborua কোন আছে বুলি যদি সোধে কোন হ'ব মুমাই তামুলী Borborua Okay, next question লৈ যাও আমি which Ahom king introduced the Posa system কোনজন আহোম ৰজাই প্ৰৱৰ্তন কৰিছিল ইয়াৰ আনসাৰ হ'ব প্ৰতাপ সিংহ next who was the first বৰফুকন of Ahom kingdom মই কি কৈছিলো যে বৰফুকন বৰপাত্ৰ
গোহাঁই, বুঢ়া গোহাঁই, বৰ গোহাঁই এই পোষ্টকেইটা কোনকেইজন ৰজাই ক্ৰিয়েট কৰিছিল আৰু প্ৰথম কোন এই পোষ্টত প্ৰথম কোন এপইণ্ট হৈছিলে সেইখিনি বেছি ইম্পৰ্টেণ্ট। এতিয়া হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন, সকলোৱে লাচিত বৰফুকন বুলি মাৰি দিব, কিন্তু নহয়। ফাৰ্ষ্ট বৰফুকন আছিলে লাঙি পানীচিয়া বৰফুকন। ঠিক আছে, চাওক আমি এনেকৈ লাহে লাহে থ্ৰ' MCQ, থ্ৰ' ফেক্টছ, আহোম কিংডমৰ বিষয়ে আমি যিহেতু ষ্টাৰ্ট কৰিছো, প্ৰায় 3-4টা ক্লাছত কমপ্লিট হৈ যাব। গতিকে বহুত আছে, বহুত ফেক্টছ আছে, সকলোবোৰ আনাটো ইমান ইজি নহয়। ঠিক আছে, তো যিমানখিনি ইম্পৰ্টেণ্ট হয় সেই ইম্পৰ্টেণ্ট বস্তুখিনি আনিবলৈ মই ট্ৰাই কৰিম। গতিকে আপোনালোকে ভালদৰে যদি মন দি যায় কম সময়তে ভালদৰে পঢ়িব পাৰিব, আৰু যিসকলে অলৰেডি পঢ়ি থৈছে তেওঁলোকৰ কাৰণে ৰিভিজনৰ কাৰণে ভাল সুবিধা হ'ব। আমি কোনটো কুৱেশ্যন এৰি গৈছিলো আপোনালোকক কৰিব দিছিলো যে এইটো দ্য পোষ্ট শদিয়া হোৱা গোহাঁই, এইটো কোনে ক্ৰিয়েট কৰিছিলে? এইটো হ'ব চুহুংমুং, ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, নন অফ দেম। বাৰু এইটো মই নকওঁ, এইটো কমেণ্ট কৰক, চবেই কমেণ্ট কৰক, যিমানে ভিডিঅ' চাইছে সিমানে কমেণ্ট কৰক। ঠিক আছে, শুদ্ধ হওক ভুল হওক কমেণ্ট কৰক, মই আপোনালোক ৰিপ্লাই কৰি শুদ্ধ এনচাৰটো দি দিম। ঠিক আছে, আহোম কিংডমৰ আজি প্ৰথম এইখিনি আৰম্ভ কৰিলো। নেক্সট আমি আৰু গৈ 3টা ক্লাছত শেষ কৰি দিম। তেতিয়াহে যদি আপোনালোকে এই কুৱেশ্যনখিনি ভাল পাইছে, এই টপিকখিনি ভাল পাইছে, কমেণ্ট কৰি জনাব। কণ্টিনিউ কৰিব লাগে নে নালাগে। থেংক ইউ। চুতামলা বা তেওঁক আমি কি বুলি কওঁ? জয়ধ্বজ সিংহ। ঠিক আছে, তেওঁৰ দিনত যদি চাই তেওঁক আমি কি বুলি কওঁ? ভগনীয়া ৰজা বুলিও কওঁ। আৰু চিলভাৰ কইনছ, ৰূপৰ মুদ্ৰাও তেওঁৰ দিনত কি হৈছিলে? প্ৰৱৰ্তন হৈছিলে। আৰু ডিউৰিং হিজ ৰেইন মিৰ্জুমলা এটেক আছাম ইন 1662। চুতামলাৰ দিনতে বা জয়ধ্বজ সিংহৰ দিনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে কিমান চনত? 1662 চনত। এইকেইটা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। দ্য ঘিলাধাৰী ঘাট ট্ৰিটি ৱাজ চাইন ডিউৰিং হিজ ৰুল। ঠিক আছে, ঘিলাধাৰী ঘাট ট্ৰিটি, চাওক যেতিয়া মিৰ্জুমলাই অসমত আক্ৰমণ কৰিছিলে তাৰপিছত মিৰ্জুমলা বা মোগল আৰু আহোমৰ মাজত এখন ট্ৰিটি হৈছিলে, সেই ট্ৰিটিখনৰ নাম আছিলে ঘিলাধাৰী ঘাট ট্ৰিটি। আৰু ট্ৰিটিখনত কি কি লিখা আছিলে সেইখিনি আমি পিছত পঢ়িম। ঠিক আছে, এই পইণ্টকেইটা ভালদৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব। ফাৰ্ষ্ট কুৱেশ্যন, হু ৱাজ দ্য আহোম ডাইনেষ্টিজ কিং ডিউৰিং দ্য মিৰ্জুমলা এটেক? অলৰেডি আমি পঢ়ি আহিলো, কোন আছিলে? জয়ধ্বজ সিংহ। মানে মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত আহোম বংশৰ ৰজা কোন আছিলে? জয়ধ্বজ সিংহ হ'ল। হুইচ অফ দ্য ফলোইং ৱাজ ন'ন এজ ভগনীয়া ৰজা? তলৰ কাক ভগনীয়া ৰজা বুলি কোৱা হয়? অলৰেডি আমি পাই আহিলো, কাক কয় ভগনীয়া ৰজা? য়েছ, জয়ধ্বজ সিংহ। তেওঁক আমি ভগনীয়া ৰজা বুলি কওঁ, তেওঁ পলাইছিলে। ঠিক আছে, অকে। দ্য ট্ৰিটি অফ ঘিলাধাৰী ঘাট ৱাজ চাইন ইন দ্য ইয়াৰ, কিমান চনত ট্ৰিটি অফ ঘিলাধাৰী ঘাট হৈছিলে? 62 হৈছিলে ৱাৰ, যুদ্ধ, আৰু 63 এই ট্ৰিটিখন চাইন হৈছিলে, মনত ৰাখিব। ডিউৰিং হুজ ৰেইন ৱাজ দ্য বেটেল অফ এলাবৈ ফট? এলাবৈৰ যুদ্ধ বা আলাবৈৰ যুদ্ধ কাৰ ৰাজত্ব কালত হৈছিলে? চক্ৰধ্বজ সিংহ, মনত ৰাখিব। চক্ৰধ্বজ সিংহ আৰু উদয়াদিত্য সিংহ, এই দুজনৰ মাজত বহুতৰে খেলি মেলি লাগে। প্ৰথম কুৱেশ্যনটো হ'ল যে ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত? 1663, কাৰণ 62 চনত মোগল আৰু আহোমৰ ফাইট হৈছিলে। কোনে আক্ৰমণ কৰিছিলে এবাৰ? মিৰ্জুমলাই। ঠিক আছে, আৰু যিখন আলাবৈৰ ফাইট আছিলে সেইখন কাৰ দিনত হৈছিল? চক্ৰধ্বজ সিংহ। ঠিক আছে, তাৰপাছত নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য গ্ৰেট বেটেল অফ শৰাইঘাট? বেটেল অফ শৰাইঘাট ইন 1671, সেই সময়ত কোন আছিলে? এইটো মনত ৰাখিব, এইটো উদয়াদিত্য সিংহ। অকে, চ' আলাবৈ আৰু শৰাইঘাট মেক্সিমামৰ ইয়াতে কনফিউজন হয়, গতিকে যদি সোধে শৰাইঘাটৰ যুদ্ধ কাৰ দিনত হৈছিলে, এইটো হ'ব উদয়াদিত্য সিংহ। আৰু বেটেল অফ আলাবৈ হৈছিলে কোন আছিলে এজন? য়েছ, চক্ৰধ্বজ সিংহ। নাও হুইচ কিং ৱাজ কমনলি ন'ন এজ কেঁকুৰা ৰজা? কেঁকুৰা ৰজা বুলি কাক কোৱা হয়? শ্বুটিংফা। ঠিক আছে, আমি যিখিনি কিংখিনিৰ বিষয়ে ডেছক্ৰিপশ্যনত পঢ়ি আছো তাত তেওঁৰ বিষয়ে আপোনালোকে পাই যাব, শ্বুটিংফাৰ বিষয়ে কি কি আছে। তাৰপিছত যদি চাই নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য হিন্দু নেম অফ চুলিকফা অৰ ল'ৰা ৰজা? ল'ৰা ৰজা বুলি আমি কওঁ কাক? চুলিকফা। তেওঁৰ হিন্দু নামটো কি আছিলে? ৰত্নধ্বজ সিংহ, মনত ৰাখিব। ঠিক আছে, ৰত্নধ্বজ সিংহ, চুলিকফা এণ্ড ল'ৰা ৰজা। ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ ইটাখুলি ফাইট? বেটেল অফ ইটাখুলিৰ যুদ্ধ কোন বছৰত সংঘটিত হৈছিলে? আহোম আৰু মোগলৰ মাজত বহুকেইখন যুদ্ধ হৈছিলে। ঠিক আছে, আমি কি কি যুদ্ধ অলৰেডি পঢ়িলো? বেটেল অফ এলাবৈ, বেটেল অফ শৰাইঘাট, তাৰপাছত এবাৰ আমি কি পঢ়ি আছো? বেটেল অফ ইটাখুলি। ঠিক আছে, এই ইটাখুলিৰ যুদ্ধ কোন চনত? 1682, 1682 চনত হৈছিলে। ঠিক আছে, বেটেল অফ ইটাখুলিৰ সময়ত কোন আছিলে কিং? আহোম কিং। কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ফাইনেল বেটেল বিটুইন আহোম এণ্ড মোগল? ঠিক আছে, যে আহোম আৰু মোগলৰ মাজত যিখন চূড়ান্ত বিদ্ৰোহ বা শেষৰখন বিদ্ৰোহ, সেইখনৰ নাম কি আছিলে? বেটেল অফ শৰাইঘাট, বেটেল অফ ইটাখুলি,
or Battle of Rangamati or Battle of Alaboy কোনখন আছিলে ইয়াত এটা বস্তু আপোনালোকৰ খেলিমেলি হৈ আছে মই ইয়াত ভুল কৰিলো wait ক'ত গ'ল yes Battle of Itakuli হৈছিলে 1682 ওকে তাৰ পাছত Battle of Horaighat কিমান চনত হৈছিলে 1671 সেই কাৰণে এই বস্তুটো মই কিয় কৈছো মই এখানে কোনতে খেলিমেলি কৰিছো যিখন Battle of Horaighat আছিলে সেইখন Battle of Itakhuliতকৈ আগত হৈছিলে ঠিক আছে Battle of Horaighat লাষ্ট ওয়াৰ নহয় 1671 হৈছিলে মই ক্ৰনলজিটো অলপ ভুলকৈ কৈছিলো গতিকে মনত ৰাখিব Battle of Horaighat হৈছিলে 1671 তাৰ পাছত Battle of Itakuli কিমান 10 বছৰ পাছত বা 9 বছৰ পাছত সৰি 11 বছৰ পাছত 1682 হৈছিলে আৰু যিখন লাষ্ট ফাইনেল যুদ্ধ আছিলে কাৰ মাজত আহোম আৰু মোগলৰ মাজত ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ ফাইনেল বেটেল বিটুইন আহোম এণ্ড মোগলছ অলৰেডি পঢ়িলো Battle of Itakuli ওকে কিমানত 1682 মনত ৰাখিব তাৰপিছত মই যেটো লিষ্টখন দিছো তাত অলৰেডি পঢ়িলে আপোনালোকে গম পাই যাব ক্ৰনলজি লিষ্টটো নাও ধুদৰ আলী ওয়াজ কনস্ট্ৰাক্টেড বাই ধুদৰ আলী কোনে গদাধৰ সিংহই নিৰ্মাণ কৰিছিল ধুদৰ আলী কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহ তাৰপাছত যদি চাই নেক্সট কোৱেশ্চন হু বিল্ড দ্য ষ্টোন ব্ৰিজ অভাৰ ৰিভাৰ নামদাঙৰ ওপৰত শিলৰ সাঁকো কোনে বনাইছিলে ৰুদ্ৰ সিংহ হু বিল্ড জয়দল অন দ্য বেংক অফ জয়সাগৰ টেংকৰ পাৰত জয়দল কোনে নিৰ্মাণ কৰিছিল ৰুদ্ৰ সিংহ মই এটা সৰু টিপছ কওঁ ৰুদ্ৰ সিংহ কাৰ পুতেক আছিল গদাপানী বা গদাধৰ সিংহৰ ঠিক আছে গদাপানীৰ আপোনালোকে ষ্টৰীটো জানে জয়মতীয়ে কেনেকৈ নিজৰ মানে কষ্ট সহ্য কৰি জয়মতীৰ বিষয়ে অলৰেডি জানে তেওঁ কেনেকৈ গদাপানীৰ ৰজা হৈছিলে ঠিক আছে নাজানিলে বাৰু ষ্টৰীটোৰ পিছত কৈ দিম তেওঁৰ পুতেক আছিল ৰুদ্ৰ সিংহ গতিকে জয়দৌল জয়সাগৰ জয় নামত মানে জয়মতীৰ নামত যিমানবোৰ বস্তু হ'ব সেইবোৰ কোনে বনাব ৰুদ্ৰ সিংহই ঠিক আছে তো এটা সৰু টিপছ আপোনালোকক দিলো ঠিক আছে ৰুদ্ৰ সিংহ গতিকে জয়সাগৰ মানে জয়মতীৰ নামত তেওঁৰ মাকৰ নামত এই বস্তুবোৰ মিলাই বনাইছিলে ঠিক আছে ৰুদ্ৰ সিংহ ওকে নেক্সট কোৱেশ্চন হু শিফটেড দ্য আহোম কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে স্থানান্তৰ কৰিছিল ৰুদ্ৰ সিংহই নাও নেম দ্য চিফ আৰ্কিটেক্ট হু কনস্ট্ৰাক্টেড দ্য চিটি ৰংপুৰ চিটি নিৰ্মাণ কৰা মুখ্য স্থপতি বা আৰ্কিটেক্টজনৰ নাম কি আছিলে ঘনশ্যাম খনিকৰ ঠিক আছে ৰংপুৰ চিটি কোনে বনাইছিলে এবাৰ কমেন্ট কৰি জনাব তাৰ পাছত হস্তি বিদ্যানব was constructed হস্তি বিদ্যানব was composed during the reign of হস্তি বিদ্যানব যিখন পুথি আছিলে কাৰ ৰাজত্বৰ কালত কম্পোজ কৰা হৈছিল এটো হ'ব শিৱসিংহ ঠিক আছে কাৰ ৰাজত্বৰ কালত ৰচনা কৰা হৈছিল বা নিৰ্মাণ কৰা হৈছিল শিৱসিংহৰ দিনত হু was the composer of হস্তি বিদ্যানব এটো সকলোৱে জানে কুকুমাৰ বৰকাইট ওকে তাৰ পাছত নেক্সট কোৱেশ্চন Which of the following Ahom kings constructed বৈশিষ্ট্য টেম্পল বৈশিষ্ট্য মন্দিৰ কোনে ৰাজেশ্বৰ সিংহ যাক আমি কি কওঁ শাহজাহান অফ মোগল এম্পায়াৰ যে সৰি কি কৈছো মই আহোম শাহজাহান তো মোগলৰে হয় আহোমৰ যদি কয় আহোম ৰজাসকলৰ ভিতৰত কোনজনক আপুনি শাহজাহান বুলি জানে ৰাজেশ্বৰ সিংহ হয় নে নহয় এবাৰ কমেন্ট কৰি জনাব ঠিক আছে তাৰপিছত বৈশিষ্ট্য টেম্পল কোনে বনাইছিল ৰাজেশ্বৰ সিংহ Now, which of the following Ahom king built the Karenghor কোনে বনাইছিলে this is also Rajeshwar Singha okay ঠিক আছে তাৰ পাছত চকৰি ফেটি বুৰঞ্জী was written by কবিৰাজ চক্ৰৱৰ্তী আতন বুঢ়াগোহাঁই নুমলী বৰগোহাঁই বিদ্যা বাগিছ কোন হ'ব নুমলী বৰগোহাঁই okay now The first phase of Muamoria revolution was started in the year Muamoria বিদ্ৰোহৰ sorry প্ৰথম যেটো Muamoria বিদ্ৰোহ আছিল কিমান চনত হৈছিল এটো আজি আপোনালোকৰ কাৰণে হোমৱৰ্ক আজি এটা দিয়া নাছিল নেকি এটো কমেন্ট কৰি জনাব ঠিক আছে ইয়াৰ পৰা কোৱেশ্চন আহাৰ চান্স আছে কিন্তু ইয়াত আপোনালোকে জানিব লাগিব কোনজন ৰজা কি বুলি কয় অলৰেডি যিখিনি অলৰেডি আমি পঢ়িছো তেওঁলোকৰ বিষয়ে মই দি থৈছো বাকিখিনি মই নেক্সট ক্লাছত দিম যদি চাই সুদাংফা তাক আমি বামুণী কোঁৱৰ বুলি জানো ঠিক আছে সুদাংফা বামুণ পৰিয়াল এটা ডাঙৰ দীঘল হৈছিল আমি পঢ়ি আহিছো সুহুংমুং স্বৰ্গনাৰায়ণ যে ফাৰ্ষ্ট এই টাইটেল স্বৰ্গনাৰায়ণ বা হিন্দু টাইটেল জনে গ্ৰহণ কৰিছিল কোন আছিল সুহুংমুং ঠিক আছে তাৰ পাছত শুক্লেংমুং যাক আমি গড়গাঁৱৰ ৰজা বুলি ভাবো কিয় তেওঁ এক মিনিট তাৰ পিছত আহিল যে সুকাম্ফা তাক আমি কি কম খুৰা ৰজা
চুচেংফা প্ৰতাপ সিংহ, বুঢ়া ৰজা, বুদ্ধি স্বৰ্গনাৰায়ণ আৰু কিবা কিবি নাম আছিলে, হয়নে? তাৰপাছত চুৰামফা, যাক আমি জয়দীপ্ত সিংহ, চুৰামফা জয়দীপ্ত সিংহ। গতিকে এইবোৰ নামবোৰ এবাৰ চাই থব, কাৰণ অপশ্যনত আপোনাৰ প্ৰতাপ সিংহ বুলিও দিব পাৰে, চুচেংফা বুলিও দিব পাৰে। গতিকে আহোম নামটো আৰু হিন্দু নামটো দুইটা আপোনালোকে চাবলৈ ট্ৰাই কৰিব। দেন চুটিংফা হ'ব নৰিয়া ৰজা, চুতামলা জয়ধ্বজ সিংহ, ভগনীয়া ৰজা চুতামলা, জয়ধ্বজ এণ্ড ভগনীয়া। দেন চুপুংমুং চক্ৰধ্বজ সিংহ, চুনায়াতপা উদয়াদিত্য সিংহ, শুক্লাংফা ৰামধ্বজ সিংহ, চুহুং চামগুৰিয়া ৰজা। হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ ইন আছাম? অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিলে? তেওঁ হ'ব বাখতিয়াৰ খিলজী। অ'কে, তাৰপিছত আহোম এণ্টাৰ আছাম থ্ৰু, তলৰ কোনটো ৰেঞ্জৰ মাজেৰে আহোমসকলে অসমত প্ৰৱেশ কৰিছিলে? সকলোৱে জানে পাটকাই ৰেঞ্জ। তাৰ পাছত দুটা বস্তু চাব যে when did চুকাফা the first আহোম কিং reach আছাম? ঠিক আছে, যে চুকাফাই অসমত কিমান চনত প্ৰৱেশ কৰিছিলে? এইটো হ'ব 1828, 1828 চনত। তাৰ পাছত যদি সোধে ইন হুইচ ইয়াৰ চুকাফা উইল দ্য আহোম কেপিটেল এট চৰাইদেউ? চৰাইদেউ আছিল আহোমৰ প্ৰথম কেপিটেল কিমান চনত? 1253 চনত। ঠিক আছে, 1253 এডিত চুকাফাই আহোম কিংডম চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, নাও হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম? এইটো হ'ব চৰাইদেউ। অ'কে, চাওক ইয়াতে অকণমান লিখি থৈছো, ভালদৰে মন কৰিব যে